আজি হৈছে 8 ফেব্ৰুৱাৰী আৰু আজিৰ দিনটো এক ঐতিহ্যময় দিন বুলি ক'ব লাগিব এই কাৰণে ক'ব লাগিব কিয় যেহেতু প্ৰত্যেক গৰাকী লোকে আহাৰে বাট চাই আছিল বহু অপেক্ষাৰে বাট চাই আছিল আজিৰ দিনটোলৈ কিয়নো আজি ঘোষণা হৈছে দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফল দিল্লীৰ মুখ্যমন্ত্ৰীক লৈ পৰৱৰ্তী মুখ্যমন্ত্ৰীক লৈ ইতিমধ্যে চৰ্চা লাভ কৰি আছিল তেনে মুহূৰ্তত আসলতে আজিৰ দিনটোত যি ফলাফল ইতিমধ্যে সকলোৱে হাতে হাতে লাভ কৰিছে সেই ফলাফল অনুসৰি দিল্লীত আসলতে বহুত বেয়াকৈ মুখ ঠেকেচা খালে বৰ বেয়াকৈ মুখ ঠেকেচা খালে আম আদমি পাৰ্টিয়ে কেজৰিৱাল চৰকাৰে বহুত বেয়াকৈ মুখ ঠেকেচা খালে বিজেপিৰ হাতত অতি বেয়াকৈ পৰাস্ত হৈছে আৰু আজিৰ দিনটোত দিল্লীত অৰবিন্দ কেজৰিৱাল চৰকাৰক আসলতে খুব বেয়াকৈ হৰুৱাবলৈ সক্ষম হৈছে বিজেপি আৰু যেহেতু ৭০খন আসনযুক্ত দিল্লী বিধানসভা নিৰ্বাচনত বিজেপিৰ বাবে মেজিক নম্বৰ হৈছে 36 অৰ্থাৎ 36খন আসন ৩৬খন আসন লাভ কৰিলে বিজেপি এক ঐতিহ্যময় দিন হিচাপে স্বীকৃতিপ্ৰাপ্ত পালে আজিৰ দিনটোত 8 ফেব্ৰুৱাৰীত বিজেপিয়ে বৃহৎ জয় লাভ কৰে আম আদমি পাৰ্টিৰ অতি বেয়াকৈ মুখ ঠেকেচা যেহেতু ইতিমধ্যে সকলোৱে হাতে হাতে লাভ কৰিছে দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফল আৰু তাৰ পিছত জানিব পাৰিছে যে আম আদমি পাৰ্টিয়ে খাইছে বেয়াকৈ মুখ ঠেকেচা দিল্লী বিধানসভা নিৰ্বাচনত বিজেপিৰ নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰ ৭০খন আসনযুক্ত দিল্লী বিধানসভাৰ মেজিক নম্বৰ হৈছে ৩৬ আৰু ইতিমধ্যে বিজেপিয়ে লাভ কৰিছে ৩৬খন আসন আৰু এইখিনি ক'ব লাগিব যে কেইবাখনো আসনত অগ্ৰগতি লাভ কৰি আছিল গেৰুৱা দলটোৱে আৰু অৱশেষত বিজেপিয়ে বৃহৎ জয় লাভ কৰিছে জয় সাব্যস্ত কৰিছে ৩৬খন আসন দখলেৰে একক সংখ্যা গৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠনৰ দিশে এবাৰ বিজেপি ২৭ বছৰৰ পিছত দিল্লীত চৰকাৰ গঠন কৰিব বিজেপি দলে ডাঙৰ খবৰ লৈ অহা হৈছে যিহেতু যে দিল্লী বিধানসভা নিৰ্বাচনক লৈ ইতিমধ্যে সকলোৱে চৰ্চা লাভ কৰি আছে তাৰ মাজতে এবাৰ এটা বছৰ দুটা বছৰ বা খুব কম সময় 10টা বছৰো নহয় সুদীৰ্ঘ ২৭ বছৰৰ পিছত এক বৃহৎ জয় লাভ কৰিছে দিল্লীত বিজেপি দলে দিল্লী বিধানসভা নিৰ্বাচনত পৰাজয় বৰণ কৰিবলগীয়া হ'ল কেইবাগৰাকীও বিয়াগুম নেতাই প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ লগতে প্ৰাক্তন উপমুখ্যমন্ত্ৰী মনীষ সিসোদিয়ায়ো অতি বেয়াকৈ পৰাস্ত হৈছে নিৰ্বাচনত নতুন দিল্লীৰ সমষ্টিত পৰাস্ত হৈছে অৰবিন্দ কেজৰিৱাল আৰু ৩১৮৮টা ভোটত পৰাস্ত হয় দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী বিজেপিৰ প্ৰাৰ্থী পাৰভেজ বাৰ্মাৰ হাতত পৰাস্ত হৈছে অৰবিন্দ কেজৰিৱাল ইফালে দিল্লীৰ প্ৰাক্তন উপমুখ্যমন্ত্ৰী মনীষ সিসোদিয়া পৰাস্ত হৈছে জংগাপুৰা সমষ্টিত বিজেপি প্ৰাৰ্থী তৰবিন্দৰ সিঙৰ হাতত পৰাস্ত হৈছে মনীষ সিসোদিয়া আৰু এইখিনি ক'ব লাগিব যে ৭০খন আসনযুক্ত দিল্লী বিধানসভাৰ মেজিক নম্বৰ হৈছে 36 আৰু ইতিমধ্যে বিজেপিয়ে লাভ কৰিছে সৰ্বমুঠ ৩৬খনকৈ আসন একক সংখ্যা গৰিষ্ঠতা লাভ কৰি দিল্লী দখল কৰিলে বিজেপিৰ বৃহৎ জয়ৰ পিছতে দলটোক শুভেচ্ছা জ্ঞাপন কৰিছে আম আদমি পাৰ্টিৰ মুৰব্বী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দিল্লী বিধানসভা নিৰ্বাচনত প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু প্ৰাক্তন উপমুখ্যমন্ত্ৰী মনীষ সিসোদিয়া পৰাস্ত হয় যদিও জয় লাভ কৰিছে মুখ্যমন্ত্ৰী আতিশীয়ে মাথো জয় লাভ কৰিছে বিজেপিৰ প্ৰাৰ্থী ৰমেশ বিৰোধীক পৰাস্ত কৰিছে আতিশীয়ে আৰু সমষ্টিটোত প্ৰাৰ্থী হিচাপে আছিল কংগ্ৰেছ নেত্ৰী আলকা লাম্বা অতি বেয়াকৈ আসলতে পৰাস্ত হৈছে আলকা লাম্বা আৰু এইখিনি ক'ব লাগিব যে বিজেপিৰ প্ৰাৰ্থী ৰমেশ বিধুৰীক পৰাস্ত কৰিছে যি আসলতে প্ৰাক্তন মুখ্যমন্ত্ৰী আতিশীয়ে বিজেপিৰ প্ৰাৰ্থী ৰমেশ বিধুৰীক অতি বেয়াকৈ পৰাস্ত কৰিছে আৰু সেই সমষ্টিটোতে কংগ্ৰেছৰ বিৰোধী প্ৰাৰ্থী হিচাপে আছিলে কংগ্ৰেছ নেত্ৰী আলকা লাম্বাক অতি কম ভোটত আলকা লাম্বাই লাভ কৰিছে অতি কম ভোট আসলতে বহু ভোটত জয় লাভ কৰিছে আম আদমি পাৰ্টিৰ আতিশী আমি পুনৰ কৈছোঁ দৰ্শকসকলক যে আজি যেহেতু ঘোষণা হৈছে এটা সৰ্ববৃহৎ দিন আছিলে আজি দিনটো 8 ফেব্ৰুৱাৰী দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিলে দিল্লী কাৰ দখলত সকলোৱে উৎকণ্ঠাৰে বাট চাই আছিলে অৱশেষত ২৭টা বছৰৰ পিছত দিল্লী দখল কৰিলে বিজেপিয়ে এবাৰ অৰবিন্দ কেজৰিৱাল চৰকাৰক উফৰাই পেলালে বিজেপিয়ে আৰু বিজেপিয়ে জয় লাভ কৰাৰ পিছতে যে প্ৰাক্তন মুখ্যমন্ত্ৰী দিল্লীৰ অৰবিন্দ কেজৰিৱাল আৰু উপ মুখ্যমন্ত্ৰী মনীষ সিসোদিয়াই শুভেচ্ছা জ্ঞাপন কৰিছে বিজেপিক আৰু এইখিনিতে ক'ব লাগিব মাথো
দিল্লী বিধানসভা নিৰ্বাচনত প্ৰাক্তন মুখ্যমন্ত্ৰী কেজৰিৱাল আৰু প্ৰাক্তন উপমুখ্যমন্ত্ৰী মনোজ শেষোদিয়া পৰাস্ত হয় যদিও জয়লাভ কৰিছে মুখ্যমন্ত্ৰী আতিশীয়ে জয়লাভ কৰিছে আৰু আতিশীৰ বিৰুদ্ধে আছিলে বিজেপি প্ৰাৰ্থী ৰমেশ বিধুৰীক বেয়াকৈ পৰাস্ত কৰিছে আতিশীয়ে আৰু সেইটো সমষ্টিতে কংগ্ৰেছৰ প্ৰাৰ্থী আছিলে কংগ্ৰেছ নেত্ৰী অলকা লাম্বাক লৈ কংগ্ৰেছী নেত্ৰীসকলে আশাৰে বাট চাইছিলে যে কংগ্ৰেছৰ যদিও অতি ধূলিসাৎ হৈ পৰিব বা কংগ্ৰেছ পতন হ'ব তথাপিও কংগ্ৰেছৰ আলকাক লৈ সকলোৱে আশাৰে বাট চাই আছিলে আৰু অসমতো তাৰ কিছুমান পৰিৱেশ দেখা গৈছিলে যে আলকা লাম্বা জয় হ'ব বুলি কংগ্ৰেছৰ অসমৰ পৰা প্ৰাৰ্থীসকলে আচলতে বা কংগ্ৰেছৰ সদস্যসকলে নিশ্চিত হৈ আছিলে যে আলকা জয়ী হ'ব কিন্তু আলকা পৰাস্ত হৈছে আলকা আৰু বিজেপি প্ৰাৰ্থীক পৰাস্ত কৰি শীৰ্ষত গ'ল আতিশী আৰু গতিকে আজিৰ এই বিশেষ দিনটো এটা চিৰস্মৰণীয় দিন হিচাপে ৰ'ব কিয়নো ২৭ বছৰৰ পিছত অৰবিন্দ কেজৰিৱালক উফৰাই পেলালে দিল্লীত বিজেপি চৰকাৰে আৰু বিজেপি চৰকাৰে এতিয়া দখল কৰাৰ পাছত এতিয়া গঠন কৰিবলৈ গৈ আছে দিল্লীত বিজেপি চৰকাৰ আমি পুনৰ কম আম আদমি পাৰ্টিয়ে খুব বেয়াকৈ মুখ ঠেকেচা খালে যিহেতু আজি ইমান দিনে বা সকলোৱে অৰবিন্দ কেজৰিৱালৰ নেতৃত্বত বা অধীনত আছিলে আৰু সেই সকল লোকে এতিয়া অৰবিন্দ কেজৰিৱালক হেৰুৱাবলগীয়া হৈছে কিয়নো প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল বেয়াকৈ হাৰিছে আৰু এইখিনি ক'ব লাগিব ইতিমধ্যে সামাজিক মাধ্যমত মাথো এটাই ভিডিঅ' চৰ্চা লাভ কৰি আছে যে 2023 বৰ্ষত যি দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে খুব অহংকাৰেৰে কৈছিলে যে মোদী চৰকাৰে কোনো পধ্যেই দিল্লী দখল কৰিব নোৱাৰিব চেলেঞ্জ দিছিলে তেওঁ কিন্তু সেই চেলেঞ্জ বা সেই অহংকাৰে পতনৰ মূল হিচাপে এতিয়া আখৰে মিলিছে অৰবিন্দ কেজৰিৱালৰ লগত আৰু অৰবিন্দ কেজৰিৱালৰ আচলতে যিটো কেৱল সেয়াই নহয় তেওঁৰ যি অহংকাৰ একাংশই কৈছে অহংকাৰে পতনৰ মূল বুলি কৈছে একাংশই কৈছে অৰবিন্দ কেজৰিৱালৰ অহংকাৰ বাবে আজি হাৰিবলগীয়া হৈছে কিন্তু এইখিনি ক'ব লাগিব যে বিগত 2023 বৰ্ষত অৰবিন্দ কেজৰিৱালৰ যি সুৰাৰ যি জাল যি চক্ৰ ধৰা পৰিছিলে অৰবিন্দ কেজৰিৱাল জড়িত আছিলে সুৰা ব্যৱসায়ৰ সৈতে আৰু সেই সুৰা ব্যৱসায়ৰ প্ৰতিটো ক্লু লাভ কৰিছিলে দেশবাসীয়ে তাৰ পাছতে বহু লোকে কৈছে যে সুৰা ব্যৱসায়ত আচলতে যিহেতু নিজৰ নাম বাৰে অভিযুক্ত হিচাপে অৰবিন্দ কেজৰিৱালৰ নাম সাঙুৰ খোৱা গৈছিল আৰু সেইবাবে অৰবিন্দ কেজৰিৱালে আজি হেৰুৱাব লগা হৈছে দিল্লীৰ মুখ্যমন্ত্ৰীৰ পদটো আৰু আজিৰ দিনটোত বিজেপিয়ে দখল কৰিছে দিল্লী আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি বডজম এচিডিটি ফেটি লিভাৰ পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি ভিজিট কৰক গেষ্ট্ৰচিটি গুৱাহাটী হাতীগাঁও চাৰিআলি যোগাযোগ নম্বৰ 7577999909